Hey guys, welcome back to my Jinit vlog. আৰু আজি হৈছে শাওণ মাহৰ আজি 5 তাৰিখ আৰু আজি হৈছে গুৰু পূৰ্ণিমা আৰু এই গুৰু পূৰ্ণিমা শাওণ মাহত যোনটো বলবম কৰা হয় আমাৰ আৰু সেই বলবম আজিৰ পৰা আৰম্ভ হ'ব আৰু যি লোকে বলবম কৰিব সেই লোকে শাওণ মাহৰ 1 তাৰিখৰ পৰা নিৰামিষ খাই আছে। আমি 1 তাৰিখৰ পৰা নিৰামিষ খাই আছো। এই শাওণ মাহটো কোনো ধৰণৰ মাছ মাংস খাব নোৱাৰি আৰু এই গোটেই মাহটো আমাৰ নিৰামিষ খাব লাগিব। তো শাওণ মাহৰ লাষ্টত আমি এজন বালক আনি পিনে এই বালকজনক আগত খুৱাই পিনে তাৰপিছতে আমি খাব পাৰিম। আৰু আজি হৈছে দেওবাৰ, আজি যিহেতু আমাৰ এইটো প্ৰথমটো বলবম আৰু আজি আমি ৰাতি আমাৰ কালী মন্দিৰতে থাকিম আৰু কালী মন্দিৰতে আৰু গোটেই ৰাতিটো মন্দিৰতে থাকিম আৰু ৰাতিপুৱা আমি নদীৰ পৰা পানী লৈ শিৱলিংগত পানী ঢালিম। আৰু বতৰটো কেনেকৈ আপোনালোকে দেখিছেনে বাৰু? বতৰটো চব একদম মেঘেলা কৰি আছে আৰু প্ৰতি বছৰে এনেকুৱা শাওণ মাহতে আমি যেতিয়া বলবম কৰোঁ বতৰটো এনেকুৱাই কৰে। আৰু মই অথনি ক'লোঁহে বৰষুণ আহে বুলি, এইফালে বৰষুণ আহিয়ে গ'ল। এয়া চব গাইছ, বৰষুণ আহিয়ে গ'ল পূৰা। আৰু আজি যিহেতু প্ৰথমটো বলবম আৰু সেয়েহে আজি মানুহে মানে নদীত গৈ আছে গংগা পূজা কৰিবৰ কাৰণে আৰু এয়া ৰাস্তাটো গৈ আছে আপোনালোকক দেখাই দিছোঁ। আৰু আমিও গংগা পূজা কৰিম। আমি একবাৰ ৰাতিপুৱা যেতিয়া নদী যাম তাতে আমি একবাৰ গংগা পূজা কৰি পিনে পানী লৈ পিনে একেবাৰে শিৱ মন্দিৰ যাম আৰু আজিও কৰিব পাৰি। তো আমি কালিয়ে কৰিম একেবাৰে, মানে সবে মিলি একেবাৰে কালিয়ে কৰিম। আৰু এতিয়া দোকানৰ পৰা এটা আমোল এটা লৈ আনিলোঁ, মানে এতিয়া ঘৰত কোনো নাই, তো ভাতো বনোৱা মানুহ চানুহ নাই, সেইকাৰণে ৰাতিপুৱা ৰুটি আছিলে সেইবিলাক অকণমান চাহ অকণমান বনাই খাওঁ, গাখীৰ চাহ। আৰু এইফালে ৰুটি আছিলে 7টা আৰু এইফালে গাখীৰ চাহ ধুনীয়াকৈ বনাম খাম। আপোনালোক বহাই দিলোঁ আৰু ঘৰত কোনে মানে চব গ'ল মানে মন্দিৰত আজি গুৰু পূৰ্ণিমা আপোনালোকে কোনোৱে তো মন্দিৰত মানে পূজা পাতি আছে তাতেই গ'ল মাহঁতে। এইফালে পানী উতলাই গ'ল আৰু এইফালে দিব লাগে চেনি। তো চেনি প্ৰথম দি লওঁ, আমুদাটো দি দিওঁ। তো গাখীৰখিনি দিয়া হৈ গ'ল, এতিয়া দি দিওঁ চাহপাত। চাহপাত ইমানটো দিলেতো নহ'ব, আৰু দিব লাগিব। কিন্তু গাখীৰ চাহ না অকণমান কালাৰটো ভাল হ'ব লাগিব আৰু ইমানটো মই চাহ বনাব নোৱাৰোঁ, তথাপি আজি ট্ৰাই কৰিছোঁ। আগতে বনাইছোঁ তো মানে ইমান এটা ভালকৈ বনাব নোৱাৰোঁ আৰু অকণমান অকণমান কৰিলে শিকি যাম আৰু চাহপাতটো দি দিলোঁ। এইফালে চাহ হৈ গ'ল চব চাহ কালাৰ আৰু এইফালে চাহটো খাই লওঁ, তাৰপিছত লগ পাই চাব হ'ল। এতিয়া আহিছোঁ দোকান আৰু এতিয়া দোকানৰ আগফালে আছোঁ আৰু এইফালে এতিয়ালৈকে বৰষুণ কমাই নাই। এয়া চাবৰে গাইছ এতিয়া ৰাতি হ'ল 10টা আৰু এতিয়া গা চা ধুই পিনে এতিয়া ড্ৰেছ চেছ পিন্ধি যাব লাগিব কালী মন্দিৰ। তো এতিয়া গাটো ধুই আহোঁ, তাৰপিছত লগ পাই চাব লাগিব। এতিয়া পানী এতিয়া কালী মন্দিৰ আহিলোঁ, আমি পুৰা ড্ৰেছ চেছ পিন্ধি আহিলোঁ আৰু এতিয়া সময় হৈছে 11:20 আৰু এতিয়া আমি আছোঁ মানুহ 7টা। এয়া কালী মন্দিৰৰ ওপৰত আছে, বৰ্তমান কোনো নাই। তো মানুহ আহি আছে, চবেই লাহে লাহে আহিব এতিয়া বৰ্তমান। তো এইফালে আৰু কেইজনমান আছে। এনেকৈ গোটেই ৰাতিটো ইয়াতে থাকিম। একেবাৰে মৰ্ণিং 5টাত আমি ইয়াৰ পৰা গৈ পিনে নদীত গৈ পিনে পানী লৈ পিনে শিৱ মন্দিৰ গৈ পিনে পানী ঢালিম। এতিয়া বৰ্তমান আমি ইয়াতে থাকিম। তো এনেকৈ পাতি চাতি বান্ধি পিনে চবেই এতিয়া শুই থাকিম। ৰাতি হৈছে 12:30 আৰু চব নিজান হৈ গ'ল, চবে নিজৰ নিজৰ কামত ব্যস্ত। কিছুমানে শুই আছে, কিছুমানে এইফালে বহি আছে আৰু এইফালে ৰাতি 12:30 ইমানে জোৰে পৰা বৰষুণ আহিছে। গাইজ বাহিৰত পুৰা জোৰে জোৰে বৰষুণ পৰি আছে, কোনো এটা মানুহ নাই, একদম নিৰাল হৈ আছে, একদম পুৰা একদম ৰাস্তাটো খালী। এতিয়া উঠিলোঁ জাষ্ট টোপনিৰ পৰা আৰু এতিয়া 4টা বাজিলে। এইফালে চবেই বহি আছে, তো আমি উঠিলোঁ চবত পানী চানী দি উঠিলোঁ আৰু এইফালে চব বহি আছে আৰু এতিয়ালৈকে পোহৰ হোৱাই নাই, চব চাৰিওফালে অন্ধাৰ। আৰু এতিয়া আমি মন্দিৰত চাকি বন্তি জ্বলাই পিনে আৰু এতিয়া যাম আমি নদীত পানী তুলিব। এতিয়া ধূপ-বন্তি জ্বলাই লওঁ আৰু এইফালে আমাৰ টিম ৰেডি যাবলৈ। আমি গৈ আছোঁ নদীত পানী তুলিবলৈ। এইফালে আছে পৰমেশ্বৰ, এইফালে আছে মাহিত্য, এইফালে মাইক তুলিবলৈ যাম আমাৰ লগত 3টা আৰু আগত কেইজন আছে। সেই ৰাতিপুৱা পৰিৱেশটো চব কিমান ধুনীয়া হৈ যায় আৰু গোটেই ৰাতিটো বৰষুণ হোৱাৰ কাৰণে আৰু ভাল লাগিছে। একদম পৰিৱেশটো চব গোটেই সেউজীয়া হৈছে চাৰিওফালে
তো গাইজ ফাইনেলি আমি কাকডোঙা নদী আহি পালোহি আৰু নদীত ইমানে পানী বাঢ়িছে নহয় একদম ভয়ানক পানী বাঢ়িছে আমি এজনকৈ গা ধুম আৰু গা ধুই পিনে ইয়াতে আমি গংগা পূজা কৰিম গংগা পূজা কৰাৰ পিছত ইয়াত এতিয়া আমি শিৱলিংগ বনাই পিনে আমি নদীৰ পৰা পানী তুলি ইয়াত শিৱ পূজা কৰি আৰু সেই পানীটো আমি লৈ পিনে শিৱ মন্দিৰ ঢালিম শিৱ মন্দিৰ গৈ আছো পানীত আমি শিৱ মন্দিৰ পাই গলো चला के आएंगे पानी खेली ढला हो गल और पहले पानी खेली ढाली पिने आदरि हलो और पहले मानुह गाइस घूरि আছে মন্দিৰটো যেতিয়া আমি পানী খেলি ঢালি ওলাই আহিলোঁ আৰু এইফালে আপোনালোকে যদি আহে তো প্ৰথমতে এনেকুৱা গেট এটা দেখা পাব আপোনালোকে আৰু এইফালে দেৰগাঁৱৰ পৰা আহোঁতে আপোনালোকে চাইডে লগ পাব তো গাইস এটা হচ্ছে ঘর তো আজি ভিডিওটি ইমানতে সামৰিছোঁ আৰু ভিডিওটো ভাল লাগিলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'তে বাই বাই।